নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো। আৰু আজি হৈছে সানডে, তো ৰাতিপুৱা গা পা ধুই মেলি ধুনীয়াকৈ আজৰি হৈ ভাত পানী খালো আৰু মায়েও ইফালে দেহা গা ধুৱাই মেলি দিলে আৰু মই তাক খুৱাই মেলি শুৱালো। তাইক শুৱাওঁতে 1 ঘণ্টা গুচি গৈছে। মায়ে 11টাত গা ধুৱাই দিছিলে তাইক। তাৰপিছত খুৱাওঁতে শুইছে, কিন্তু পেচাব কৰি দিলে, আকৌ সাৰ পাই আকৌ কাপোৰ চেঞ্জ কৰি দিব লাগে। তাৰপিছত এনেকৈয়ে শুৱালোঁ, ফিডিং কৰাই শুৱালোঁ। তো এতিয়া শুই আছে দেহাই। আৰু ৰাতিপুৱা খোৱা হৈ গৈছে, আকৌ আলু পিটিকা খালোঁ। 2 দিনমান মাংস খালোঁ, তো দেহাৰ পেটটো একদম বেয়া হৈছে অলপ। তাৰ কাৰণে এতিয়া মাংস চাংস খোৱা একবাৰ বন্ধ কৰি দিছোঁ, নাখাওঁ। আৰু পিনাক আহিছিলে, ৰাতিপুৱা ওলাই গৈছে। সি আহিলে, আহি ভাত খাই তাৰপিছত দেহাক ল'লে। তাৰপিছত মই ভাত খালোঁ। মই খাই উঠি আকৌ দেহাক লৈ ফিডিং কৰাই শুৱালোঁ। তো এতিয়া শুলে তাই। আৰু এতিয়া দুপৰীয়া চাহ খাম। ভাত খোৱা বেছি টাইম হোৱা নাই, 11:30মান ভাত খাইছিলোঁ। তো সেইকাৰণে অকল খালী চাহ খাওঁ। দেউতা গৈছে দোকানত, দাদা আজি গুৱাহাটী গৈছে। একদম চুলিটো পূৰা বেলেগ হৈ গৈছে। তাৰ কাৰণে ভাবিলোঁ অলপ তেল লগাওঁ, নাৰিকল তেল লগাম চুলিত। বেছি দিন নাই, চুলি ধুব লাগিব। 21 দিন হ'লে, দেহা জন্ম হোৱা 21 দিন হোৱাৰ পিছত আমাৰ আকৌ চুলি ধুব লাগিব। তো আজি হৈছে 16 দিন আৰু 5 দিনমান বাকী আছে। তাৰপিছত চুলিখিনি ধুই ধুনীয়াকৈ আজৰি হ'ম আৰু ঘৰৰ পৰা ওলাব পাৰিম, মানে এইটো ৰুমৰ পৰা ওলাব পাৰিম। পাকঘৰত যাব নোৱাৰোঁ, 1 মাহ নোহোৱালৈকে পাকঘৰত যাব নোৱাৰোঁ। 1 মাহ হ'লেহে যাব পাৰিম। কিন্তু মই এইটো ৰুমৰ পৰা ওলাব পাৰিম, বাহিৰত যাব পাৰিম। দেহাক লৈ বাহিৰত ৰ'দত বহিব পাৰিম। পূজা হ'ব, নাৰায়ণ পূজা কৰাৰ পিছত মই পাকঘৰত যাব পাৰিম। তো দেহাক লৈ মই এনেই বাহিৰত ওলাই যাব পাৰিম, ৰ'দত যাব পাৰিম, টেনশ্যন নাই। চাহ দিলে, খালী চাহখিনি খাই লওঁ। আৰু দেহা এইফালে হৈ আছে, তাই আকৌ পেচাব কৰিলে সাৰ পাই যায় ঠাণ্ডাতে। দেহাক গান লগাই দিছোঁ কম চাউণ্ড দি, তাই ধুনীয়াকৈ গান শুনি শুনি শুই আছে। গা ধোৱা টাইমত অলপ কান্দাকাটি কৰে। তো ৰাইজ চাহ পানী খাই মেলি আজৰি হ'লোঁ। আৰু ৰাতিপুৱাই মায়ে দেহাই কেইটামান কাপোৰ ধুই দিছিলে, সেইবিলাক শুকালে। তো সেইবিলাক ফল্ড কৰি ল'লোঁ। আৰু যোৱাকালি ৰাতি দেহাই ভালদৰে খোৱা নাই, মানে 2 দিন মাংস খাইছিলোঁ যে, তাৰ পেটটো গৰম হৈছে নেকি। মাজে মাজে শুই আকৌ কান্দি দিয়ে। তো এনেকৈ পাৰ হ'ল ৰাতিটো। তাইও হোৱা নাই, তাৰ লগতে মোৰো হোৱা নাই। মোৰ টোপনি হোৱা নাই আৰু মাৰো হোৱা নাই। তো সেইকাৰণে এতিয়াই টোপনি, মানে এতিয়াই শুবলৈ দি আছোঁ। তাই উঠে মাজে মাজে, এতিয়া উঠিছিলে। আকৌ খুৱাই মেলি আকৌ শুৱাই দিছোঁ, মানে টোপনিটো সম্পূৰ্ণ হওক বুলি। গুড ইভিনিং সকলোকে। বহুত দিনৰ পিছত আকৌ লগ পাওঁ। দুপৰীয়া ভাত পানী খাই মেলি উঠাৰ পিছত দেহাই উঠিলে, তাইক খুৱাই মেলি থাকোঁতে লগতে মই হৈ গ'লোঁ। কাৰণ কৈছিলোঁ নহয়, যোৱাকালি টোপনি ভালদৰে হোৱা নাছিলে, তাৰো হোৱা নাছিলে, মোৰো হোৱা নাছিলে। ভাত পানী খাই উঠি আৰু ৰক্ষা নাই, দেহাৰ লগতে মই হৈ গ'লোঁ। এই 3টামানত শুইছিলোঁ আৰু অলপ আগত উঠিলোঁ 5টা। একদম খাতাৰনাক টোপনি মাৰিলোঁ 2 ঘণ্টা মাক জীয়াকৈ। তো এতিয়া মায়ে চাহ দিছে, চাহ আৰু পিঠা বনাইছে, খোলা পিঠা। আৰু এতিয়া বাপেক জীয়েকে শুই আছে। পিনাকে অলপ কামত গৈছিলে, তো আগতে টাইম হৈছে। সেই 4টামানত আহিছিলে চাগে, গম নাপাওঁ, এনেকৈ হ'ব 4টা 4:30টামানত আহিছিলে চাগে। আৰু এতিয়া শুই আছে। মই চাহখিনি খাই লওঁ আগতে। তো ৰাইজ চাহ পানী খাই মেলি দেহাৰ লগত এনেই শুই আছিলোঁ। তাই বাপেকৰ লগত শুই আছিলে। বাপেকে উঠি যোৱাৰ পিছত আৰু নাই হোৱা, সাৰে আছে, এতিয়ালৈকে সাৰেই আছে, চুপ চাপ খেলি আছে। আপোনালোকক দেখুৱাই আছোঁ। হাত ভৰি বহুত লৰাই। কিমান আৰু শুব ন মা, কিমান আৰু শুব। এয়া চাওক, চাই আছে। ক মা, কি ইমান আৰু শুবা ন? এয়া চাওক, হাত ভৰি লৰাই থাকে এনি টাইম। দুপৰীয়াৰ চব্জি বন্ধাকবি ভাজি, কলা জিৰা পিটিকা আৰু শিঙি মাছৰ জোল। মই ভাত খোৱা সময়ত পিনাকে লৈ আছিলে দেহাক, আৰু এতিয়া পিনাকে ভাত খাবলৈ গৈছে। মায়ে আগতেই খালে আৰু এতিয়া মায়ে বিচনা পাতি আছে, দেহাক খুৱাম। তাই শুই গৈছে, আৰু যদি অকলে থাকি বিচনাত তেতিয়াহ'লে সাৰ পাই যায়। তাৰ কাৰণে মই অলপ কোলাত লৈ আছোঁ। তো ৰাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'তে। ভালে থাকিব আপোনালোকে, সাৱধান থাকিব। বাই বাই, গুড নাইট।